নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ এবাৰ চাকৰিলাগে.com লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি 9 জুন তাৰিখে এছএছচি এটা নতুন জব নটিফিকেশ্যন ৰিলিজ কৰিছে। ইয়াৰ সম্পূৰ্ণ ডিটেইলছ এই ভিডিঅ'টোত দিয়া আছে। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। প্ৰত্যেক বছৰৰ দৰে এইবাৰো এছএছচি এটা কম্বাইন গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন অনুষ্ঠিত কৰিছে, যিটোক আমি এছএছচি CGL বুলি কওঁ। এইটো এটা নেশ্যনেল লেভেল এক্সামিনেশ্যন হয়। ইয়াৰ দ্বাৰা গ্ৰুপ বি আৰু গ্ৰুপ চিৰ পোষ্টত বিভিন্ন ধৰণৰ ডিপাৰ্টমেণ্ট যেনেকৈ ইনকম টেক্স, CBI, কাষ্টম এইডত চাকৰি প্ৰদান কৰা হয়। আৰু এই বছৰ এছএছচিয়ে এইবিলাক পোষ্টত চাকৰি দিবলৈ টোটেল 10,000তকৈও অধিক ভেকেঞ্চি উলিয়াইছে। এই পোষ্টটোৰ বাবে এলিজিবিলিটি ক্ৰাইটেৰিয়া হ'ল আপোনাৰ বেচিক এলিজিবিলিটি গ্ৰেজুৱেশ্যন হ'ব লাগিব আৰু বিভিন্ন ধৰণৰ পোষ্টৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন বেলেগ বেলেগ হ'ব পাৰে। যেনেকৈ জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পোষ্টৰ বাবে গ্ৰেজুৱেশ্যনৰ লগতে 12th ষ্টেণ্ডাৰ্ডত 60% মাৰ্কছ থাকিব লাগিব মেথছত, নাইবা গ্ৰেজুৱেশ্যন উইথ ষ্টেটিষ্টিক এজ এ ছাবজেক্ট হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2ৰ বাবে গ্ৰেজুৱেশ্যন উইথ ইকনমিক্স, ষ্টেটিষ্টিক নাইবা মেথমেটিক্স হ'ব লাগিব। আৰু ৰিচাৰ্চ এছিষ্টেণ্টৰ কাৰণে গ্ৰেজুৱেশ্যনৰ লগতে 1 year ৰিচাৰ্চ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। আৰু বাকীবিলাক পোষ্টৰ বাবে গ্ৰেজুৱেশ্যন ইন এনি ছাবজেক্ট হ'লেই চলি যাব। ইয়াৰ এজ লিমিট হৈছে মিনিমাম 18 years টু মেক্সিমাম 32 years, কিন্তু ST/SCৰ বাবে 5 years ৰিলেক্সেশ্যন থাকিব, OBCৰ বাবে 3 years আৰু PWBDৰ বাবে আপ টু 15 years এজ ৰিলেক্সেশ্যন থাকিব। লগতে এক্স ছাৰ্ভিচমেন আৰু গভৰ্ণমেণ্ট এমপ্লয়িজ কাৰণে স্পেচিয়েল ৰিলেক্সেশ্যন আছে। এক্সামটোৰ ইম্পৰ্টেণ্ট ডেটবিলাক হৈছে অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হৈছে 9 জুনৰ পৰা, ইয়াৰ লাষ্ট ডেট 4 জুলাই। টায়াৰ 1ৰ এক্সাম এডমিট কাৰ্ড আহিব আগষ্টত আৰু টায়াৰ 1ৰ এক্সামৰ ডেট হৈছে 13ৰ পৰা 30 আগষ্টলৈকে। টায়াৰ 1 এক্সামৰ ৰিজাল্ট দিয়াৰ পাছত টায়াৰ 2 এক্সামৰ নটিফিকেশ্যন আহি যাব। এই এক্সামৰ বাবে এপ্লিকেশ্যন ফিজ জেনেৰেল আৰু OBC কেণ্ডিডেটৰ বাবে 100 rupees হ'ব আৰু SC, ST, PWBD এণ্ড ওমেন কেণ্ডিডেটসকলে কোনো ধৰণৰ পে'মেণ্ট কৰিব নালাগে। SSC CGL পোষ্টৰ চেলেৰিবিলাক খুব ভাল হয়। যেনেকৈ লেভেল 7 পোষ্ট ASO এণ্ড ইনস্পেক্টৰ ইনিচিয়েল পে' 44,900 এণ্ড গ্ৰছ 55 to 65,000 এণ্ড লেভেল 6 পোষ্ট JSO এণ্ড ডিভিজনেল একাউণ্টেণ্টৰ ইনিচিয়েল চেলাৰী 35,400 এণ্ড গ্ৰছ 45 to 55,000। তেনেকৈ লেভেল 5 পোষ্ট অডিটৰ এণ্ড একাউণ্টেণ্টৰ 29,200 ইনিচিয়েল চেলাৰী হয় এণ্ড গ্ৰছ 40 to 50,000। আৰু লেভেল 4 পোষ্টৰ টেক্স এছিষ্টেণ্টৰ 25,500 ইনিচিয়েল চেলাৰী হয় আৰু ইয়াৰ গ্ৰছ 35 to 45,000। ইয়াৰ বাদেও বিভিন্ন এলৱেঞ্চ, HRA আৰু প্ৰমোশ্যনৰ বেনিফিট থাকিব, লগতে পেঞ্চনতো সুবিধা থাকিব। এই পোষ্টটোৰ চিলেকশ্যন প্ৰচেছ হৈছে ইয়াত দুটা এক্সামিনেশ্যন অনুষ্ঠিত হ'ব। প্ৰথমটো হৈছে টায়াৰ 1 আৰু ছেকেণ্ডটো টায়াৰ 2। টায়াৰ 1 এক্সামটো কম্পিউটাৰ বেছ টেষ্ট হ'ব আৰু এই এক্সামটো কেৱল টায়াৰ 2 কোৱালিফাইঙৰ কাৰণেহে অনুষ্ঠিত হ'ব। যিসকলে টায়াৰ 1 কোৱালিফাই কৰে তেওঁলোকে টায়াৰ 2 এক্সাম দিব পাৰিব আৰু ইয়াত মাত্ৰ এখন পেপাৰৰ এক্সাম দিব লাগিব। কিন্তু যিসকলে জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰৰ কাৰণে এপ্লাই কৰিছে তেওঁলোকে পেপাৰ 1ৰ লগতে পেপাৰ 2 এক্সাম দিব লাগিব। আৰু ফাইনেল চিলেকশ্যন টায়াৰ 2ৰ মাৰ্কছৰ ওপৰত নিৰ্ভৰ কৰি দিয়া হ'ব। এক্সামটোৰ পেটাৰ্ণ এণ্ড চিলেবাছ হৈছে টায়াৰ 1 এক্সামত 4টা ছাবজেক্ট থাকিব। সেইকেইটা হৈছে জেনেৰেল ইণ্টেলিজেঞ্চ এণ্ড ৰিজনিং, জেনেৰেল এৱাৰনেছ, কোৱান্টিটেটিভ এপ্টিটিউড এণ্ড ইংলিছ কম্প্ৰিহেনশ্যন। টায়াৰ 2 এক্সামৰ ফাৰ্ষ্ট পেপাৰখনত থাকিব ৰিজনিং, মেথছ, ইংলিছ, GK আৰু কম্পিউটাৰ নলেজ, যিখন পেপাৰ সকলো পোষ্টৰ কাৰণে কম্পালচৰি হয়। আৰু যিসকল JSO কেণ্ডিডেট হয় তেওঁলোকে পেপাৰ 2খনো দিব লাগিব, যিখন পেপাৰ ষ্টেটিষ্টিকৰ ওপৰত হয়। আৰু এই পৰীক্ষাৰ এক্সাম চেণ্টাৰ অসমৰ গুৱাহাটী, শিলচৰ, ডিব্ৰুগড়, যোৰহাট আৰু তেজপুৰৰ বিভিন্ন ঠাইত পৰিব। আৰু চিটি ইনফৰমেশ্যনটো SSC ৱেবছাইটে এসপ্তাহৰ আগতেই তাতে আপলোড কৰি দিব আৰু আপোনালোকে এপ্লিকেশ্যন IDটোৰ দ্বাৰা চেণ্টাৰটো চেক কৰি ল'ব পাৰিব। ভিডিঅ'টো যদি আপোনালোকৰ ইনফৰ্মেটিভ যেন লাগিছে দেন লাইক এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি কিবা এক্সট্ৰা ইনফৰমেশ্যন লাগে দেন কমেণ্ট কৰি জনাব। আৰু নতুন নতুন জব আপডেট পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, লগতে নটিফিকেশ্যন অন ৰাখক। ধন্যবাদ।